খবৰ আপোনালোকৰ আশা কৰো সকলে ভালে কুশলে আছে আমিও আছো বাৰু আৰু মোৰ ফ্যামিলি ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো আৰু আশা কৰিলো বিহুটো যাতে সকলোৰে ভালে কুশলে যাওক অকল বিহু নহয় দেই গোটে বছৰটো যাতে ভালে কুশলে যাওক তো এই ভিডিওটো কৰা মোৰ মেইন উদ্দেশ্য হৈছে যে আপোনালোকক মই আজি মোৰ ঘৰৰ পৰিবেশটো দেখাম যে বিহুৰ দিনাখন আমি কি কৰো বিহু সবৰে নিশ্চয় একে হয় কিন্তু সবৰে সেলিব্ৰেট কৰা ওয়েবোৰ নিশ্চয় অলপ হলেও বেলেগ হ'ব সো ভাবিলো যে কি আমাৰ ঘৰত আমি কেনেকৈ সেলিব্ৰেট কৰো এইটো বস্তু মই দেখাও ভিডিওটো থ্ৰু তো আশা কৰিলো ভিডিওটো চাই ভালে পাব আৰু যদি ভাল পায় প্লিজ মই কমেন্ট কৰিও জনাব তো এতিয়া বেছি দেৰি নকৰি মই ভিডিওটো কন্টিনিউ কৰো ভিডিওটো যদিও বিহু দিনাখন শ্বুট কৰিছিলো মোৰ আপলোড কৰোতে অকমান দেৰিয়ে হৈ গ'ল ষ্টিল ভিডিওটো যেটো কৰি থৈছিলো এবাৰ ভাবিলো নিদিও আৰু কিন্তু কৰি থৈছোৱে যেতিয়া বলো নাই আপলোড কৰিয়ে দিও আৰু এইফালে আমাৰ মেগিয়ে একদম মালা গাঠি আছে আমৰ পাতৰ আৰু ফুলৰ গেন্ধা ফুলৰ ৰাতিপুৱাই উঠিয়ে তাইক মায়ে কামত লগাই দিছে আৰু এয়া গাঠি আছে দোকানত দিবলে যেহেতু আমাৰ হোটেল আছে সো হোটেলত পূজা হ'ব আজি হেতু বাৰু মই ক্যাপচাৰ কৰিব নোৱাৰিম কাৰণ মই পূজাত না যাও মায়ে যাব বা মায়ে পূজা কৰি আহিব তো মই এনেও প্ৰত্যেকবাৰ পূজা কৰে প্ৰত্যেক বছৰে কিন্তু মই পূজাত না যাও মাহতে কৰি মেলি আহে আৰু এয়া পূজাটো কৈছিলে কৰি মেলি আহি সিধা প্ৰসাদ খাবলৈ পালো আৰু এইবোৰ প্ৰসাদ ভাগ এনেকে বনাই দিছো আৰু ইফালে পিঠা লাৰু আহা আৰম্ভ মামিহঁতৰ ঘৰৰ পৰা প্ৰত্যেক বছৰে পিঠা কিবা কিবি দেটাৰ কাৰণে কাপোৰ হলেও আহিব অকমানকে আৰু এইবোৰ দেখিছানে সৰু এটা ৰীল শ্বুট কৰিছিলো মই মানে এনেকে ইনষ্টাগ্ৰামৰ কাৰণে তো হেইটো বলে দেখাই দিলো আৰু এইখিনি জলপান যেহেতু ধুনিয়াকে ৰেডিয়ে কৰিছিলো সো মই খাই থৈ দিলো মাই কৈছে তই ৰেডি কৰিছ যেতিয়া তই খা আৰু মাই যে আজি একদম সোনকালে ভাতত লাগি গল মানে বহুত দেৰি হয় ন আৰু এইখন দেখিছানে নাই এইখন হৈছে জাল আমাৰ বিহুৰ দিনাখন জাল খাবই লাগিব মানে এটা নিয়ম আছে হাতবিধ সবজি হয় তো হাতবিধ সবজি এবিধ সবজিত জাল থাকিব তাত খাৰো থাকিব তিতাও থাকিব টেঙাও থাকিব সব থাকিব আৰু এজ ইউজুৱেল ঘৰত কিবা বস্তু বনালে মোক আগতে টেষ্ট কৰিব দিব আৰু টেষ্ট কৰিছিলো ইমান জ্বলা মানে কি কম এখনৰ নামে হৈছে জাল এইটো কাৰণে জালটো জাল হ'বই লাগিব আৰু এইফালে দালি সম্ভাৰ মাৰিবলৈ ৰেডি কৰি আছো আমাৰ ঘৰত যেতিয়াই মাটি দালি বনাই একাল বস্তু লাগে মা হোক বা দেতা হোক দেখিছানে তেলতে ধুনিয়াকে তেজপাত শুকান জলকীয়া দিছে আৰু এইবোৰ যে নহৰু একদম সৰুকে চপ কৰা হয় নহৰু পিয়াজ জলকীয়া আদা সব সৰু পিস কৰিব লাগিব আৰু লগত আছিল বিলাহী আজি খাৰ নিদিয়ে বাৰু কিন্তু অলপ বেলেগকে বনাই আছে মায়ে মানে ডালটো তড়কা মাৰিব আয়া সব দি মেলি ধুনিয়াকে বইল কৰি থোৱা মাটি ডালটো দি দিলে এটো মাটি ডালটো যে ভাজা ডাল হয় মানে ভাজা ডালি এনেকে কিনিবলৈ পায় দোকানত ভাজা ডাল বুলি ক'লে হল দি দিয়ে আৰু ইফালে তিতা কেৰেলাটো আগতে পানীত তিয়াই থৈ দিয়ে এটা কথা জানেন নাই তিতা কেৰেলা ভাজাৰ আগত 2 ঘণ্টা যদি এনেকে নিমখ পানীত তিয়াই থৈ দিয়ে তেতিয়া হলে তিতা কেৰেলা তিতাটো নাইকিয়া হৈ যায় আৰু দিনটো ইমান মিঠা খাইছিলো সো ভাবিলো যে কি ইভিনিং টাইম অকমান নিমখীয়া খাও চাহৰ লগত হেয়ে বনাই আছিলো পকোৰা সবে ভালো পালে বাৰু কাৰণ দিনটো পিঠা লাৰু একদম খাই মুখন কিবা লাগি গৈছিলে আৰু ইফালে মই পকোৰাত একো দিয়া নাই অকল পিয়াজ জলকীয়া অকমান পিঠাগুৰি অকমান বেচন অকমান খোৱা সোডা আৰু নিমখ বাস এইখিনি ধুনিয়াকে মিক্স কৰি মেলি তেলতে ফ্ৰাই কৰিলো আৰু গৰম পকোৰা একদম কম টাইমতে যদি খাব আছে এনেকে বনাই খাব পাৰে ইয়াত পিঠাগুৰি নিদিলেও হয় ষ্টিল মই ক্ৰিস্পি কৰিবলৈ পিঠাগুৰি দিছিলো বেচন দিও বনাব পাৰি আৰু অকল এয়াই নহয় পকোৰাত আছিল একদম সৰু পাপৰ বহুত দিনৰ পিছত এই পাপৰবিধ খাব পাইছো মানে এনেকে খুৱাই নাছিলো তো দেখিলো যেহেতু আছিল সো পাপৰ কেইটা ফ্ৰাইও কৰি ললো আৰু আজি জীৱনত জানেনে প্ৰথমবাৰ এটা কাম কৰিব গৈ আছো হেয়া হৈছে পাতাত মছলা পিচিব গৈ আছো মছলা নহয় সৰি পুদিনা চাটনি পিচিব গৈ আছো মই এনেকে পতাত মানে বহি কেতিয়াও পিচি পোৱা নাই সো আজি মাক কলো যে কি মই পিচি বনামে যেনেকে নহওক তো বহাই ষ্টাইলটো দেখি চাগে গমো পাইছে যে মই কিমান ভালকৈ পিচিম আৰু যিমান বাৰু মানে পিচিছো সবে হাঁহিও আছিলে মোক চাই যে মই কেনেকে বহি লৈছো বুলি মানে হকত ন তলত বহিবলৈ বহুত দিগদাৰ হয় আৰু পুদিনা চাটনিটো অলপ শুকান বনাম ভাবিছিলো কিন্তু পানিয়া হৈ গ'ল ষ্টিল পটাত পিছা টেষ্টটো সদায় বেলেগ হয় আৰু ইফালে মায়ে বনাইছে মাৰ ষ্টাইলৰ একদম মটন দেখাব নোৱাৰিলোৱে মানে মায়ে কেনেকে বনাইছে আজি ভাবিছিলো ভিডিওটো শেয়াৰ কৰিম ভালকৈ কিন্তু নাই নোৱাৰিলো কাৰণ কিয় মই হেতু টাইমত চাটনি পিচি আছিলো আৰু মাই তেতিয়ালৈকে তেলত সব বস্তু দি ফলে সম্ভাৰ মাৰিয়ে দিলে
আৰু ইফালে ভাত হ'ল এটা বেচ বহিলে ডাঙৰ কেইটাৰ মানে মানুহজন দেউতা আৰু দেউতাৰ এজন ফ্ৰেণ্ড এনেকৈ তাৰপিছত এই বা এজনী আহিছিলে বা নহয় একচুৱেলি তেওঁক আমি খুৰী বুলিয়ে মাতোঁ বাৰু কিন্তু বয়সত পিছত তেওঁ ইমানো ডাঙৰ নহয় তেওঁ এনেকৈ চবকে বিহুৱান দিলে ঘৰত ইমান ধুনীয়াকৈ আৰু ফাইনেলি ইয়া মোৰ থালিখন দেখাম ইয়াত আছে মটন কঁঠালৰ জাল তাৰপিছতে চিকেন এইফালে মাটিমাহৰ দালি এইফালে চাটনি তিতা কেৰেলা শাক ভাজি এগালো ইয়াত 7বিধ বস্তু হ'বই লাগিব মানে এইটো এটা একচুৱেলি ৰীল শ্বুট কৰিছিলোঁ এইটো ইনষ্টাগ্ৰামৰ কাৰণে আৰু মই জানেনে ৰীল শ্বুট কৰিলোঁহে পিছে ইনষ্টাগ্ৰামত আপলোড নকৰিলোঁৱে মাত্ৰ ইউটিউবত আপলোড কৰি পেলাই থৈ দিলোঁ আৰু সেই চান্সতে অকণমান ভিডিঅ' কৰাও হ'ল নহ'লে আজি কিবা ভিডিঅ'টো ভালকৈ নহ'লে বহুত দীঘলীয়া আছিলে ভিডিঅ'টো কাটি মই যিমান পাৰোঁ ছুটি কৰিলোঁ জাষ্ট মেমৰি হিচাপে অকণমানহে ষ্ট'ৰ কৰি থ'লোঁ আৰু ইয়া আমাৰ অকণমানিটো আমি যেতিয়াই ভাত খাব বহোঁ তাইও আমাৰ লগত এখন চেয়াৰ পাৰি বহিব খালোঁ একদম অৱস্থা নাই এতিয়া কেইটা বাজিছে মই চোৱাও নাই most probably 2টামান বাজিছে চাগে মোৰ একদম অৱস্থা নাই ভাগৰত তো দেখিতো গমেই পাইছে আৰু চেহেৰা এনেকুৱা দৌৰা হ'ল নহয় লাষ্ট মমেণ্টত সদায় এনেকুৱাই হয় মাৰ ভাত যে ইমান সোনকালে হৈছিলে ষ্টিল মানে ইমান দেৰি হৈ গ'ল খাওঁতে একদম ভৰি নচলা হৈছে তো এতিয়া ভিডিঅ' সামৰোঁ আৰু দীঘলীয়া নকৰোঁ আকৌ লগ পাম নতুন ভিডিঅ'লৈ তো তেতিয়াহ'লে আহিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম বাই গুড নাইট আৰু য়েছ আকৌ এবাৰ হেপী ৰঙালী বিহু তামোল ভৰাইছোঁ মুখত দেই বাই বাই